নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটি বিশেষ বিষয় আলোচনা কৰিম, অৰ্থাৎ আগষ্ট মাহৰ বৃষ ৰাশিৰ ফলাফলসমূহ বা বৃষ ৰাশিৰ জাতক জাতিকাসকলে সম্পূৰ্ণ আগষ্ট মাহটো 30টা দিন কিদৰে পাৰ কৰিব, তেওঁলোকৰ শৈক্ষিক জীৱন কেনেকুৱা হ'ব, তেওঁলোকৰ আৰ্থিক জীৱন কেনেকুৱা হ'ব, আৰ্থিক কণ্ডিশ্যন কেনেকুৱা হ'ব, বা বন্ধু বান্ধৱ বা ব্যৱসায়, চাকৰি বাকৰি, কৰ্মসংস্থাপন, পাৰিবাৰিক দিশ বা প্ৰেম প্ৰণয় বিবাহ বা ধনস্থান কেনেকুৱা হ'ব বা সামাজিক স্থিতি, ৰাজনৈতিক স্থিতি কেনেকুৱা হ'ব বৃষ ৰাশিৰ ক্ষেত্ৰত, এই সমস্ত বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টি শেষলৈকে চাব। বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টি শেষলৈ চালে নিশ্চয় উপকৃত হ'ব। আমি তাৰ আগতে আন এটা অনুৰোধ ৰাখিছোঁ যে যদিহে আপুনি মোৰ চেনেলটোৰ বাবে নৱাগত হয় তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে আগষ্ট মাহৰ গ্ৰহচক্ৰ এনেধৰণৰ যে মিথুন ৰাশিত অৱস্থিত হৈছে শুক্ৰ আৰু বৃহস্পতি। দ্বিগুৰু যুগৰ সূচনা হৈছে মিথুন ৰাশিত, আৰু বৃষ ৰাশিৰ পৰা দ্বিতীয় হাউচত শুক্ৰ বৃহস্পতিৰ অৱস্থান হৈছে। থাৰ্ড হাউচত ৰবি বুধ বুধাদিত্য যুগ হিচাপে অৱস্থান গ্ৰহণ কৰিছে। ফ'ৰ্থ হাউচত কেতু গ্ৰহ নিচস্থভাৱে অৱস্থান গ্ৰহণ কৰিছে, আৰু পঞ্চম স্থানত মংগল গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে। ষষ্ঠ স্থানত চন্দ্ৰ গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে। দশম স্থানত ৰাহু গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে, আৰু একাদশ স্থানত শনি গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে। আৰু এনেধৰণৰ অৱস্থানে এক মিশ্ৰিত ফলাফলৰ নিৰ্ধাৰণ কৰিছে বৃষ ৰাশিৰ ক্ষেত্ৰত। অৰ্থাৎ বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ গতিকে স্বাস্থ্যজনিত কথাখিনি বিশেষকৈ বৃষ ৰাশিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পুৰণি বেমাৰ ৰোগ উপশম হ'ব, কাৰণ বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ বৃহস্পতিৰ লগত একেলগে অৱস্থান গ্ৰহণ কৰি বৃষ ৰাশিলৈ শুভ দৃষ্টি প্ৰদান কৰিছে। সেয়েহে যিসকল পুৰণি ৰোগত আক্ৰান্ত হৈ আছিল তেওঁলোকে নতুন চিকিৎসাৰ ফালে ধাৱমান হ'ব বা চিকিৎসাত সুফল লাভ কৰিব। স্বাস্থ্যজনিত কথাখিনিত শুক্ৰ গ্ৰহই সহায় কৰিব, আৰু শুক্ৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ নিজৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে নতুন পৰিকল্পনা গ্ৰহণ কৰিব বা বন্ধু বান্ধৱ লাভ কৰিব। যিহেতুকে বৃহস্পতি শুক্ৰ একেলগে অৱস্থান গ্ৰহণ কৰিছে, সেই বৃষ ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পুৰণি ৰোগৰ উপশম হ'ব বা তেওঁলোকে শুক্ৰৰ কাৰণে শুক্ৰ বৃহস্পতিৰ এই শুভ দৃষ্টি বা শুভ কাৰকতাত যথেষ্ট সন্মানিত হ'ব। ৰাজহুৱা বা সামাজিক আৰু ৰাজনৈতিক কৰ্মীসকলৰ ক্ষেত্ৰত সা সন্মান তেওঁলোকে লাভ কৰিব, প্ৰশংসা লাভ কৰিব, সামাজিক সন্মান লাভ কৰিব। আৰু ধনস্থানত যিহেতুকে বৃহস্পতি আৰু শুক্ৰৰ অৱস্থান একেলগে হৈছে, তেওঁলোকৰ প্ৰচুৰ ধনাগম হ'ব এই মাহটোত। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন পৰিকল্পনাৰে আগুৱাই যাবলৈ চেষ্টা কৰিব। তেওঁলোকে যিসকলে ট্ৰেডিং বিজনেছ, ফাইনেন্স, যিসকলে বিনিয়োগ কৰে বা যিসকলৰ মূলধন ফাইনেন্স হিচাপে ব্যৱহাৰ কৰে বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া হয়, এনেধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। নতুন পৰিকল্পনা গ্ৰহণ কৰিব ব্যৱসায়ীসকলে। স্বাস্থ্যৰ ক্ষেত্ৰত সুন্দৰ বুলি ক'ব পাৰি। শৈক্ষিক ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে বৃষ ৰাশিৰ ক্ষেত্ৰত। আমি সকলোৱে জানো যে বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ আৰু শুক্ৰ আৰু বৃহস্পতি একেলগে লগ লাগি শুভ দৃষ্টিকাৰক হোৱাৰ কাৰণেই বিশেষকৈ বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত উন্নত বা তেওঁলোকে নতুন কৌশল আয়ত্ব কৰিব। বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰীসকল বা গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকল, ৰসায়ন শাস্ত্ৰৰ ছাত্ৰ ছাত্ৰী, অংক শাস্ত্ৰৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষ পাৰদৰ্শিতা লাভ কৰিব, তেওঁলোকে প্ৰশংসা লাভ কৰিব বা তেওঁলোকৰ শৈক্ষিক জীৱনত এক নতুন সুবিধা, শৈক্ষিক জীৱনত এক নতুন বিষয় তেওঁলোকৰ জীৱনলৈ আহিব। আৰু বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিব, নতুন বন্ধু লাভ কৰিব, আৰু বন্ধুৰ জৰিয়তে শৈক্ষিক ক্ষেত্ৰখনত আগুৱাই যাবৰ কাৰণে সমৰ্থবান হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলে।
শৈক্ষিক ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ, যিহেতুকে ৰবি বুধ বুধাদিত্য যোগ তৃতীয় স্থানত অৱস্থান গ্ৰহণ কৰিছে। আৰু বিশেষকৈ চন্দ্ৰগ্ৰহ অত্যন্ত সুন্দৰ অৱস্থাত থকা হেতুকে চন্দ্ৰ হৈছে প্ৰতিভা বিকাশক গ্ৰহ। সেয়েহে অন্তৰ্নিহিত প্ৰতিভাসমূহ বিকাশ হোৱাৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে বা বৃষ ৰাশিৰ বিদ্যাৰ্থীসকলে এই মাহত তেনেধৰণৰ যথেষ্ট সুবিধা লাভ কৰিব। তৃতীয় স্থানত ৰবি বুধ বুধাদিত্য যোগ অৰ্থাৎ ভাতৃস্থানত ৰবি বুধ বুধাদিত্য যোগে সুফল কঢ়িয়াই আনিছে। তেওঁলোকে প্ৰশংসিত হ'ব বা তেওঁলোকে পাৰিবাৰিক দিশবিলাকত বা ঘৰুৱা আৰ্থিক উপাৰ্জনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন বুলি বিবেচিত হৈছে। ভাতৃ সহায় লাভ কৰিব বা পাৰিবাৰিক কণ্ডল বা পাৰিবাৰিক অসূয়া অপ্ৰীতি পৰিত্যাগ কৰি এক নতুন শান্তি, নতুন সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব। ভাতৃ সহায় লাভ কৰিব, বন্ধু সহায় লাভ কৰিব আৰু ভাতৃৰ যোগেদি বিশেষ বিশেষ কাম কিছুমান এই আগষ্ট মাহতেই সম্পন্ন হ'ব। আৰু বৃষ ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ যিসকলৰ মাটি বাৰীৰ সমস্যা বা মেল মোকৰ্দমাৰ লগত যিসকল জড়িত, সেইসকলৰ কাৰণে এটি বিশেষ সফলতাৰ দিন বুলি বিবেচিত হৈছে। কিয়নো শুক্ৰ গ্ৰহ আৰু বৃহস্পতি গ্ৰহ একেলগে থাকি বৃষ ৰাশিলৈকে শুভ দৃষ্টিকাৰক হিচাপে দৃষ্টিগোচৰ হৈছে। আৰু সেয়েহে মেল মোকৰ্দমা, কাজিয়া পেচাল, কোৰ্ট কাছাৰীৰ লগত জড়িত হৈ থকা বিভিন্ন জটিল বিষয়সমূহ তেওঁলোকৰ শিথিলতা লাভ কৰিব বা এক ৰায় প্ৰদান কৰিব বা তেওঁলোকৰ সপক্ষে বিষয়বস্তু থাকিব। চতুৰ্থ স্থানখনত নিচস্থ কেতু গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। সেয়েহে বন্ধু স্থানত কেতু গ্ৰহ অৱস্থান গ্ৰহণ কৰা হেতুকে কিছু বন্ধুৰ পৰা অপকাৰিতা হ'ব পাৰে বা প্ৰতাৰণাৰ বলি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিবান হ'ব পাৰে। কেতু গ্ৰহই কোনো কাৰণ নোহোৱাকৈ, আগতীয়া কোনো ধৰণৰ বিষয় নোহোৱাকৈ হঠাৎ প্ৰতাৰণাৰ বলি হ'ব পাৰে বা বিশ্বাসঘাতকতা লাভ কৰিব, ষড়যন্ত্ৰৰ বলি হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। সেয়েহে কেতু গ্ৰহৰ পৰা সাৱধান হওক, বন্ধুৰ পৰা সাৱধান কিছু হ'ব লাগিব। এইকাৰণেই যে বন্ধু স্থানত কেতু গ্ৰহ অৱস্থান গ্ৰহণ কৰিছে নিচস্থভাৱে। সেয়ে কিছু বন্ধুৰ পৰা সাৱধান হৈ থকাটো মংগল হ'ব। পঞ্চম স্থানত মংগল গ্ৰহৰ অৱস্থান হেতুকে কিছু ক্ষেত্ৰত অৰ্থাৎ লক্ষ্মী স্থানত মংগল গ্ৰহৰ অৱস্থান হেতুকে কিছু ক্ষেত্ৰত অত্যন্ত উন্নত পৰিৱেশ লাভ কৰিব। বিশেষকৈ মাটি বাৰীৰ ঝামেলাত যিসকল লোকৰ মাটি বাৰীৰ ক্ষেত্ৰত অসুবিধা লাভ কৰি আছিল বা জটিলতাৰ সৃষ্টি হৈ আছিল বা মাটি বাৰীৰ কাম কাজ বন্ধ হৈ আছিল, তেওঁলোকে পুনৰ মাটি বাৰীৰ কাম কাজ বা মেল মোকৰ্দমা বা অধিক জটিলতাৰ পৰা হাত সাৰিবলৈ সক্ষম হ'ব মংগল গ্ৰহৰ কাৰণে। পঞ্চম স্থানত মংগল গ্ৰহ, কিন্তু লক্ষ্মী স্থানত যিহেতুকে মংগল গ্ৰহৰ অৱস্থান হৈছে, সেয়েহে কিছু খৰচান্ত হোৱাৰ ভূমিকা গ্ৰহণ হ'ব এই মাহটোত। ষষ্ঠ স্থানত 6 হাউচত চন্দ্ৰ গ্ৰহৰ অৱস্থান গ্ৰহণ কৰিছে। সেয়েহে কিছু ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰত কিছু শিথিল হ'ব, পৰিৱেশ সুন্দৰ হ'ব। আগতকৈ পৰিৱেশ অৰ্থাৎ আগৰ যি শত্ৰুতা বা আগৰ প্ৰত্যাহ্বান হ'বলগীয়া বিষয়সমূহৰ পৰা কিছু ৰেহাই পাব, আৰ্থিক দিশত কিছু সকাহ পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশেষকৈ নতুন ব্যৱসায়ৰ পৰিকল্পনা বৃষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব। ব্যৱসায়ীসকলে ঋণ লোৱাৰ সুবিধা পাব, ব্যৱসায়ীসকলে আৰ্থিক সাহায্য লাভ কৰিব, ব্যৱসায়ীসকলে বিশেষকৈ ৰাজ সাহায্য লাভ কৰিব বা ব্যৱসায়ীসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বা নতুন পৰিকল্পনাৰে আগুৱাই যাবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিব এই আগষ্ট মাহত। বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বিশেষকৈ লোহাৰ ব্যৱসায়, লোহালকৰ যান বাহনৰ ব্যৱসায়, গাড়ীৰ ব্যৱসায়, গ্ৰচাৰী, নিত্য নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ, কাপোৰ ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ বা ধাতু ৰত্নৰ ব্যৱসায়ীসকল অত্যন্ত সুন্দৰ। এই সময়খিনি তেওঁলোকে অধিক মুনাফা লাভ কৰি অধিক টকা উপাৰ্জন কৰিব পাৰিব। আৰু বিশেষকৈ ব্যৱসায়ীসকলে নতুন চিন্তা চৰ্চাৰে আগবাঢ়িবলৈ সমৰ্থমান হ'ব বা বহুদিনৰ পৰাই ল'বলগীয়া সিদ্ধান্ত যি দুমোজাত পৰি আছিল, সিদ্ধান্ত লৈও কামত অগ্ৰসৰ হ'ব পৰা নাছিল, সেইসকল ব্যক্তিয়ে এই মাহতেই
নতুন পৰিকল্পনাৰে অগ্ৰসৰ হ'ব পাৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। আমি আহিছোঁ চাকৰি বাকৰি কৰ্মসংস্থান সম্পৰ্কীয় বিষয়খিনিত। অৰ্থাৎ দশম স্থানত ৰাহু গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। শনি গ্ৰহৰ গৃহত ৰাহু গ্ৰহৰ অৱস্থানে কিছু জটিলতা প্ৰদৰ্শন কৰিছে বা কিছু জটিলতা নিৰ্ধাৰণ কৰিছে। এইকাৰণেই কৰ্মস্থান যিহেতুকে নিজস্ব ৰাহু গ্ৰহৰ অৱস্থান ঘটিছে, সেয়েহে কৰ্মত কিছু জটিলতা লাভ কৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ স্বাৱলম্বী কুটিৰ শিল্পৰ লগত জড়িত, ক্ষুদ্ৰ শিল্পৰ লগত জড়িত বা এনেধৰণৰ নিজৰ প্ৰচেষ্টাত জীৱিকা নিৰ্বাহ কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে, বন্ধু বিৰোধ হ'ব পাৰে, বা ৰাহু গ্ৰহৰ ক্ষেত্ৰত ধাৰ দুপাৰ হ'ব পাৰে, বা ৰাহু গ্ৰহৰ কাৰণে বিশেষ পৰিয়ালৰ বিশেষ কোনো এজনৰ অসুখ বিসুখ বা বিশেষ অঘটনৰ ক্ষেত্ৰত যথেষ্ট টকা পইচা হানি হ'ব পাৰে। আৰু একাদশ স্থানত শনি গ্ৰহৰ অৱস্থানে আইন কামৰ ক্ষেত্ৰত যদিও শুক্ৰ বৃহস্পতিৰ শুভকাৰকতা প্ৰদৰ্শন হৈছে, তথাপিতো শনি যিহেতুকে যোৱা মাৰ্চ মাহৰ 29 তাৰিখে মীন ৰাশিত অৱস্থান গ্ৰহণ কৰি বৃষ ৰাশিৰ কাৰণে একাদশৰ শনি সৃষ্টি কৰিছে। সেয়েহে বৃষ ৰাশিৰ ক্ষেত্ৰত যান বাহন লাভ বা নতুন বস্তুৰ আহৰণ বা স্থায়ী সম্পত্তিৰ আহৰণ বা ক্ৰয় এনেধৰণৰ বিষয়বিলাক শনি গ্ৰহৰ কাৰণে হ'ব। একাদশৰ শনি লোহাৰ সামগ্ৰী, বিশেষকৈ যান বাহনৰ ক্ষেত্ৰত বা সামগ্ৰী আহৰণৰ ক্ষেত্ৰত শনি গ্ৰহই সহায় কৰিব। আৰু যিহেতুকে এই মুহূৰ্তত শুক্ৰ আৰু বৃহস্পতি খুবেই শুভকাৰক অৱস্থাত আছে, সেয়েহে বিশেষকৈ মাটি বাৰী, বিশেষকৈ যান বাহন, বিশেষকৈ ঘৰুৱা সামগ্ৰী ক্ৰয় ক্ষেত্ৰত সহায় কৰিব শনি গ্ৰহ আৰু শুক্ৰ বৃহস্পতিয়ে। গতিকে চাকৰি কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কিছু জটিলতা লাভ কৰিলেও গুৰু বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত চাকৰি বাকৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ তেওঁলোকে স্বাস্থ্য বিভাগ, স্কুল কলেজৰ চাকৰি বা এই ধৰণৰ চাকৰিবিলাকত মুকৰল কৰাৰ সুবিধা পাব। আৰু চাকৰিয়াল প্ৰাৰ্থীসকলে কৰ্মস্থানত সন্মানিত হ'ব, তেওঁলোকৰ সন্মান বৃদ্ধি হ'ব, তেওঁলোকে ৰাজ সাহায্য লাভ কৰিব বা তেওঁলোকে উচ্চপদস্থ বিষয়ৰ স্নেহভাজন হ'ব পাৰিব। স্নেহভাজন বা অফিচৰ অত্যন্ত লাগতিয়াল ব্যক্তি বা প্ৰয়োজনীয় ব্যক্তিলৈকে ৰূপান্তৰিত হোৱাৰ সুবিধা লাভ কৰিব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত দেখিছোঁ শুক্ৰ বৃহস্পতি যিহেতুকে একেলগে অৱস্থান গ্ৰহণ কৰিছে, সেয়েহে পূৰ্বতকৈ অধিক পাৰিবাৰিক মিলন বা পাৰিবাৰিক স্বামী স্ত্ৰীৰ মাজত অত্যন্ত শুভ দিন বুলি ক'ব পাৰি। এই মাহটোত অত্যন্ত সুন্দৰভাৱে পাৰ কৰিব। অৱশ্যে কিছু চতুৰ্থ স্থানৰ কেতু গ্ৰহৰ নিজস্থভাৱে অৱস্থান গ্ৰহণ কৰাৰ কাৰণে সাংসাৰিক জটিলতা কিছু থাকিব। আৰ্থিক দিশত অকণমান কষ্ট পাব এই মাহটোত, সেয়েহে কিছু সাৱধানতাৰে চলাটো প্ৰয়োজন হ'ব। আৰ্থিক দিশত সন্তুষ্টি লাভ কৰক বা নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে নতুন পৰিকল্পনা গ্ৰহণ কৰিব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। আৰু তেওঁলোকে এই মাহটোত যথেষ্ট সংযমতা বা যথেষ্ট সামাজিক সন্মান বা পাৰিবাৰিক দিশত মিলাপ্ৰীতি বা ভাই ভগ্নীৰ লগত সহযোগিতা, এই ধৰণৰ বিষয়সমূহ তেওঁলোকে লাভ কৰিব। অৱশ্যে বন্ধুস্থানৰ কেতু গ্ৰহৰ কাৰণে কিছু বন্ধু বিৰোধ, ষড়যন্ত্ৰ, বলি এই ধৰণৰ বিষয়খিনি লাভ কৰিব। আমি আহিছোঁ একেবাৰে শেষত প্ৰেম প্ৰণয় বিবাহ। প্ৰেমৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে শুক্ৰ গ্ৰহ প্ৰেমকাৰক গ্ৰহ আৰু শুক্ৰ গ্ৰহ বৃষ ৰাশিৰ অধিপতি গ্ৰহ। আৰু বৰ্তমান সময়খিনিত আগষ্ট মাহটোত শুক্ৰ গ্ৰহ আৰু বৃহস্পতি গ্ৰহ অত্যন্ত সুপ্ৰসন্ন হোৱাৰ বাবে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কাৰণ বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে লাভ কৰিব নতুন খবৰ বা তেওঁলোকে বিবাহৰ কাৰণে সম্পূৰ্ণ যুঁজা কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, প্ৰেমাস্পদক লগ কৰাৰ বা সহযোগী হোৱাৰ বা ইজনে সিজনৰ প্ৰতিটো কথাতে সহযোগ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে বৃষ ৰাশিৰ
ক্ষেত্ৰত আগষ্ট মাহৰ ৰাশিফল কিছু মিশ্ৰিত ফলাফলেৰে পাৰ হ'ব। অৱশ্যে কেতু গ্ৰহ আৰু ৰাহু গ্ৰহ বৃষ ৰাশিৰ কাৰণে এই মাহত অত্যন্ত অশুভ বুলি ক'ব পাৰি। সেয়েহে বৃষ ৰাশিৰ জাতক জাতিকাসকলে ৰাহু গ্ৰহৰ কাৰণে চণ্ডাল পূজন কৰাব। শ্ৰাৱণ মাহ চলি আছে যিহেতুকে শ্ৰাৱণ মাহৰ এটা সোমবাৰত যদি চণ্ডাল পূজন কৰায় তেনেহ'লে ৰাহুৰ প্ৰতিকাৰ হ'ব, আৰু ৰাহুৰ প্ৰতিকাৰ কৰিলেই কেতুৰ প্ৰতিকাৰ হ'ব। যা নহওক চেত বেৰেলাৰ মূল ধাৰণ কৰি যাত্ৰা কৰিলে সকলো কামেই শুভ হ'ব। যা নহওক বন্ধু বান্ধৱীসকল, বৃষ ৰাশিৰ আগষ্ট মাহৰ ফলাফলসমূহ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো শেষলৈ চাবৰ কাৰণে আবেদন জনাইছোঁ। যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। যা নহওক পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তাৰ আগে এটি বিশেষ অনুৰোধ, যদিহে মোৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আহ্বান জনাইছোঁ, আৰু কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।